তিনিটা মাছৰ কাহিনীটোত থকা মাছকেইটাৰ নাম কি কি? উত্তৰ: তিনিটা মাছৰ কাহিনীত থকা মাছকেইটা হ'ল অনাগত বিধাতা, প্ৰত্যুৎপন্নমতি আৰু যৎ ভৱিষ্যৎ। অনাগত বিধাতা কিয় শংকিত হৈছিল? উত্তৰ লিখিবা। কথা পাতি যোৱা মানুহকেইজনে মাছকেইটা ধৰি লৈ যাব বুলি অনাগত বিধাতা শংকিত হৈছিলে। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ তিনিটা মাছৰ কাহিনী। লেচন নম্বৰ 10 ক্লাছ 5ৰ অসমীয়া পাঠ্যপুথিত থকা তিনিটা মাছৰ কাহিনী। এই পাঠটিৰ যিখিনি পাঠভিত্তিক কুৱেশ্যন আছে, কুৱেশ্যনৰ এনচাৰসমূহ আজি তোমালোকৰ বাবে লৈ আহিছোঁ। ব'লাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তিনিটা মাছৰ কাহিনী। প্ৰথমে তোমালোকক দিছে তিনিটা মাছৰ কাহিনীত থকা মাছকেইটাৰ নাম কি কি? উত্তৰ লিখিবা। তিনিটা মাছৰ কাহিনীত থকা মাছকেইটাৰ নাম হৈছে অনাগত বিধাতা, প্ৰত্যুৎপন্নমতি আৰু যৎ ভৱিষ্যৎ। খ নম্বৰ, অনাগত বিধাতা কিয় শংকিত হৈছিল? উত্তৰ লিখিবা। অনাগত বিধাতা এইভাৱে শংকিত হৈছিলে যে কথা পাতি যোৱা মানুহকেইজনে মাছকেইটা ধৰি লৈ যাব বুলি অনাগত বিধাতা শংকিত হৈছিল। গ নম্বৰ প্ৰশ্ন, অনাগত বিধাতাৰ কথা কোনে সমৰ্থন কৰিছিল? আকৌ এবাৰ কৈছোঁ, অনাগত বিধাতাৰ কথা কোনে সমৰ্থন কৰিছিল? উত্তৰ লিখিবা। অনাগত বিধাতাৰ কথা প্ৰত্যুৎপন্নমতিয়ে সমৰ্থন কৰিছিল। ঘ নম্বৰ প্ৰশ্ন, কোনে বিপদৰ কথা নাভাবি আকুৰ গোজ হৈ থাকি মৃত্যুক সাৱটি ল'লে? উত্তৰ লিখিবা। যৎ ভৱিষ্যতে বিপদৰ কথা নাভাবি আকুৰ গোজ হৈ থাকি মৃত্যুক সাৱটি ল'লে। ঙ নম্বৰ প্ৰশ্ন, মাছমৰীয়াকেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে? উত্তৰ লিখিবা। মাছমৰীয়াকেইজনে জালেৰে পুখুৰীত মাছ ধৰিলে বা মাছ মাৰিলে। এতিয়া তাৰপিছত তোমালোকক দিছে তলৰ কথাকেইষাৰ কোনে কি উদ্দেশ্যেৰে কাক কৈছিলে? ক নম্বৰটো দিছে, আপুনি সঁচা কথাকেই কৈছে। ময়ো এই বিল এৰি ওচৰত থকা আন এখন বিললৈ যোৱাটো উচিত বুলি ভাবোঁ। গতিকে ইয়াৰ উত্তৰটো লিখিবা। এই কথাষাৰ প্ৰত্যুৎপন্নমতিয়ে বিপদ সন্মুখত দেখি সেই বিপদৰ পৰা হাত সাৰিবলৈ অনাগত বিধাতাক উদ্দেশ্যি এই কথাষাৰ কৈছিল। খ নম্বৰ প্ৰশ্ন দিছে, মই মুখৰ কথাতেই পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ। এতিয়া এই কথাষাৰ কোনে কৈছিলে আৰু কি উদ্দেশ্যে কৈছিলে? উত্তৰ লিখিবা। এই কথাষাৰ যৎ ভৱিষ্যতে অনাগত বিধাতা আৰু প্ৰত্যুৎপন্নমতিৰ কথা শুনি অনাগত বিধাতা আৰু প্ৰত্যুৎপন্নমতিক উদ্দেশ্যি এই কথাষাৰ কৈছিল। গ নম্বৰ প্ৰশ্ন দিছে, কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছ মাৰি নিঃশেষ কৰিব। এই কথাষাৰ কোনে কৈছিলে? উত্তৰ, অনাগত বিধাতাই মাছমৰীয়াকেইজনৰ কথা শুনি প্ৰত্যুৎপন্নমতি আৰু যৎ ভৱিষ্যৎক উদ্দেশ্যি উক্ত কথাষাৰ কৈছিল। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকক দিছে তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধানৰ পৰা চাই লিখা। এতিয়া শব্দকেইটা দিছে অনাগত বিধাতা, একখন্তেক, নাশ, আকুৰ গোজ, প্ৰত্যুৎপন্নমতি, ঘোডালি, সুৰক্ষিত, উচ্চস্বৰে, যৎ ভৱিষ্যৎ, নিঃশেষ, হাত সাৱটি। এতিয়া ছাত্ৰ ছাত্ৰীসকল মই উত্তৰবোৰ যিহেতু স্ক্ৰীণত দি গৈছোঁ, গতিকে তোমালোকে নোট কৰি ল'বা। অনাগত বিধাতাৰ অৰ্থটো হৈছে যি এতিয়াও অহা নাই। এখন্তেক শব্দটোৰ অৰ্থ হৈছে এক মুহূৰ্ত। নাশ মানে হৈছে বিনাশ কৰা বা ধ্বংস কৰা, কি কৈছে নাশ কৰা। নাশ আৰু আকুৰ গোজটোৰ শব্দটোৰ অৰ্থ হৈছে ভাল বেয়া নামানি কোনো কাম বা কথাত লাগি থকাকে কি বুলি কয়? আকুৰ গোজ বুলি কোৱা হয়। লিখি লোৱা, আকুৰ গোজ মানে কি হ'ল? ভাল বেয়া নামানি কোনো কাম বা কথাত লাগি থকা।
তাৰপিছত আহিছে পতুৎপন্নমতি। এতিয়া পতুৎপন্নমতি শব্দটোৰ অৰ্থ হৈছে উপস্থিত বুদ্ধি। উপস্থিত বুদ্ধিত কি বুলি কয়? পতুৎপন্নমতি। ঘোটালি। ঘোটালি মানে তহিলং কৰাকে কয় ঘোটালি পেলোৱা। সুৰক্ষিত। সুৰক্ষিত মানে হৈছে নিৰাপদে থকা বা নিৰাপদ। নিৰাপদ বুলি লিখিবা তোমালোকে। উচ্চ স্বৰে মানে চিঞৰি থকাটো কি হয়? উচ্চ স্বৰে। চিঞৰাটো কি হয়? উচ্চ স্বৰে। যৎ ভৱিষ্যত। যৎ ভৱিষ্যতৰ শব্দটোৰ অৰ্থ হৈছে পিছলৈ হ'ব বুলি ৰৈ থকাটোকে কি বুলি কয়? যৎ ভৱিষ্যত। আৰু পিছৰটো আছে নিশেষ। নিশেষ শব্দটোৰ অৰ্থ হৈছে শেষ বা বাকী নথকাটোকে কি বুলি কয়? নিশেষ কৰি পেলোৱা। মানে শেষ কৰি পেলোৱাটোকে কি কৈছে? নিশেষ। শেষ বা বাকী নথকা। বৰ্জ্য সদৃশ। বৰ্জ্য সদৃশৰ শব্দটোৰ অৰ্থ লিখিবা বৰ্জ্য। বজ্ৰৰ নিচিনা বা ইন্দ্ৰৰ প্ৰধান অস্ত্ৰ কি বুলি কৈছে? বৰ্জ্য। তাৰপিছত আছে হাত সাৱটি। হাত সাৱটি শব্দটোৰ অৰ্থ হৈছে আনৰ ওপৰত ভৰসা কৰি হাত সাৱটি বহি থকাটোকে কি বুলি কৈছে? হাত সাৱটি। মানে আনৰ ওপৰত ভৰসা কৰি হাত সাৱটি বহি থকাটোকে কৈছে। ইয়াৰ পিছতে তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। এতিয়া ক নম্বৰ দিছে মাছমৰীয়াহঁতৰ কথা শুনি অনাগত বিধাতাই লগৰীয়াই মাছবোৰক কি ক'লে? ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো লিখিবা। মাছমৰীয়া কেইটাৰ কথা শুনি অনাগত বিধাতাই লগৰীয়া মাছবোৰক কৈছিল কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছবোৰ মাৰি নিশেষ কৰিব বুলি কোৱা সকলোৱে শুনিছে মানে। আমাৰ বিপদে হাত বাউলি দি মাতিছে, গতিকে আমি ইয়াত এখন্তেকো থকা উচিত নহয়। ৰাতিয়ে আন ঠাইলৈ গুচি যাব লাগিব, কিয়নো দুৰ্বলী লোক সদায় বলিৰ পৰা আঁতৰত থাকে অথবা সুৰক্ষিত স্থানত আশ্ৰয় লয়। গতিকে ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ উত্তৰটো কৈছোঁ। মাছমৰীয়াহঁতৰ কথা শুনি অনাগত বিধাতাই লগৰীয়া মাছবোৰক কৈছিল কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছবোৰ মাৰি নিশেষ কৰিব বুলি কোৱা সকলোৱে শুনিছে। আমাক বিপদে হাত বাউলি দি মাতিছে, গতিকে আমি ইয়াত এখন্তেকো থকা উচিত নহয়। ৰাতিয়ে আন ঠাইলৈ গুচি যাব লাগিব, কিয়নো দুৰ্বলী লোক সদায় বলিৰ পৰা আঁতৰত থাকে অথবা সুৰক্ষিত স্থানত আশ্ৰয় লয়। এতিয়া তাৰপিছত তোমালোকক দিছে অনাগত বিধাতাই কোৱা কথাটো মানে পতুৎপন্নমতিয়ে কিয় সমৰ্থন কৰিলে? ইয়াৰ উত্তৰটো লিখিবা। অনাগত বিধাতাই কোৱা কথাটো পতুৎপন্নমতিয়ে সমৰ্থন কৰিছিল কিয়নো পতুৎপন্নমতিয়ে ভাবিছিল যে যাৰ জীয়াই থকাৰ ইচ্ছা থাকে তেওঁ কিহৰ মোহত বিনাশ হ'ব? পিতামহৰ কোৱা বুলি ভাবি থকা কাপুৰুষসকলেহে খাৰুৱা পানীকে খাই জীয়াই থাকে। এনেদৰে অনাগত বিধাতাই কোৱা কথাটো পতুৎপন্নমতিয়ে সমৰ্থন কৰিলে। গ নম্বৰটো দিছে যৎ ভৱিষ্যতে কিয় মৃত্যু সাৱটি ল'ব লগা হ'ল? উত্তৰটো লিখিবা। বিপদৰ কথা নাভাবি হাত সাৱটি বহি থকাৰ বাবেই যৎ ভৱিষ্যতৰ মৃত্যু হ'ল। ঘ নম্বৰ প্ৰশ্ন আকুৰগোজ মনোভাৱে মানুহক কেনেদৰে বিপদত পেলায়? উত্তৰ লিখিবা। আকুৰগোজ মনোভাৱে মানুহক আনে দিয়া উপদেশ গ্ৰহণৰ পৰা বঞ্চিত কৰে, ফলত বিপদক নিজে আমন্ত্ৰণ দিয়াৰ দৰে হয়। আকৌ এবাৰ কৈছোঁ, আকুৰগোজ মনোভাৱে মানুহক আনে দিয়া উপদেশ গ্ৰহণৰ পৰা বঞ্চিত কৰে, ফলত বিপদক নিজে আমন্ত্ৰণ দিয়াৰ দৰে হয়। এনেদৰে উত্তৰটো লিখিবা। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছতে তোমালোকক দিছে তলৰ আধৰুৱা বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ পাঠটো পঢ়া আৰু খালী অংশসমূহ পূৰ কৰি খালী অংশটো মানে কৰি লিখা। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিটো তোমালোকৰ পাঠটো হয় সেই পাঠটো 3টা মাছৰ কাহিনী, সেই পাঠটোতে তোমালোকৰ আছে, তোমালোকে ভালদৰে পঢ়ি পিনে কৰিবা। মই কৰি দিছোঁ, চাই লোৱা। এখন বিলত ভালেমান মাছ আছিল। সেই বিলতে অনাগত বিধাতা পতুৎপন্নমতি আৰু যৎ ভৱিষ্যত একেলগে বাস কৰি আছিল। এদিন অনাগত বিধাতাই পুখুৰীত সাঁতুৰি থাকোঁতে সেইফালেৰে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে। এই বিলখনত বহুত দিন কোনেও মাছ মৰা নাই, ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে, গতিকে কাইলৈ পুৱা আহি এই বিলত মাছ মাৰিব লাগিব। এই বুলি কৈ মাছমৰীয়াসকল ঘৰাঘৰি গুচি গ'ল।
খ নম্বৰ য'ত ভৱিষ্যতৰ এনেকুৱা আকোৰগোজ মনোভাৱ দেখি তেওঁক এৰি অনাগত বিধাতা আৰু পতোৎপন্নমতি নিজৰ নিজৰ পৰিয়ালবৰ্গৰ সৈতে আন বিললৈ গুচি গ'ল। পাছদিনাখন পুৱা মাছমৰীয়াসকল আহি বিলত জাল পেলালে। তেওঁলোকে জালেৰে য'ত ভৱিষ্যতৰ লগতে বিলত থকা আন মাছবোৰকো ধৰি ঘৰলৈ লৈ গ'ল। এতিয়া তোমালোকক দিছো উদাহৰণত দেখুওৱাৰ দৰে অলগাই বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব লাগে। চোৱা সুৰক্ষিত শব্দটোৰ যদি আমি অলগাই দিওঁ তেতিয়া কি হ'ব? অসুৰক্ষিত। তাৰপিছত হৈছে সংলগ্ন, তাৰপিছত কি হ'ব? অসংলগ্ন, ঘটন, অঘটন, বুজন, অবুজন, বাদ, অবাদ, চেতন, অচেতন, সময়, অসময়, কৃত্ৰিম, অকৃত্ৰিম। ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকক বাক্য ৰচনা দিছে। বাক্য ৰচনাটো আমি কৰিম, তোমালোকে চাবা দেই। প্ৰথমে দিছে হাত বাউলি দি। এতিয়া হাত বাউলি দি বাক্যটোৰ শব্দটোৰ বাক্য ৰচনা কৰিবা। মাকে ল'ৰাটোক হাত বাউলি মাতি আছে। সাঁতুৰি নাদুৰি বাক্য লিখিবা। শ্ৰীমন্ত শংকৰদেৱে ব্ৰহ্মপুত্ৰৰ সাঁতুৰি নাদুৰি ইপাৰ সিপাৰ হৈছিল। আকুৰগোজৰ বাক্য লিখিবা। আকুৰগোজ স্বভাৱৰ বাবেই তাই ঘৰখনৰ লগত মিলিব পৰা নাই। ঘোটালি বাক্য লিখিবা। মাছমৰীয়াই খালটোত মাছ মাৰি ঘোটালি পেলালে। তাৰপিছতে ঘৰাঘৰি বাক্য লিখিবা। স্কুল ছুটিৰ পিছত সকলো ছাত্ৰ-ছাত্ৰী ঘৰাঘৰি গুচি গ'ল। অতি শীঘ্ৰেই মোৰ ঘৰটো সম্পূৰ্ণ কৰিব লাগিব। এখন্তেকৰ বাক্য লিখিবা। কিজানি তেওঁ আহি পায় তাৰ বাবে এখন্তেক ৰৈ দিছোঁ। ছাত্ৰ-ছাত্ৰীসকল এইটোৱে আছিল তোমালোকৰ বাক্য ৰচনা কৰা শব্দসমূহৰ। ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিবা, আৰু তোমালোকে যদি ভিডিঅ'টো প্ৰথমবাৰ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াৰ পিছতে তোমালোকক দিছে মাছ শব্দটোত থকা আখৰ দুটাৰে আৰু কিমান নতুন শব্দ গঠন কৰিব পাৰা দলত আলোচনা কৰা আৰু তলৰ তালিকাখন লিখা। এতিয়া মা লগা শব্দ লিখিব দিছে। মাছ, আৰু তেনেকৈ মা লগা শব্দ লিখিবা। মাছ, মাত, মানুহ, মা, মামা, মাহ, মাটি, মালা, মণি, সেইটো হৈছে মণি নহ'ব, যিহেতু মা লগা শব্দ লিখিব দিছে, গতিকে এইকেইটা তোমালোকৰ মা লগা শব্দ। আৰু যদি তোমালোকে পোৱা তেতিয়াহ'লে লিখিবা। এতিয়া তাৰপিছতে দ্বিতীয় চ হ'ব কি হ'ব চোৱা। ছয়, ছাত্ৰ, ছাত্ৰী, ছাতি। এতিয়া ছাত্ৰ-ছাত্ৰীসকল তাৰপিছত দিছে তোমালোকে পাঠটোত পোৱা তৎক্ষণাত পতোৎপন্নমতি শব্দটোত ব্যৱহাৰ হোৱা হস্যন্তটো দেখিছা। হস্যন্ত থকা বিভিন্ন শব্দ লিখা। এতিয়া এটা হস্যন্ত লগা শব্দ লিখিব দিছে। অৰ্থাৎ, চিকিৎসা, তৎক্ষণাত, ভৱিষ্যত, উৎকৰ্ষ, উৎসৱ, বিশদ, উৎপন্ন আদি। আৰু ইয়াৰ বাহিৰে তোমালোকে যিবোৰ জানা লিখিবা। ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই। ছাত্ৰ-ছাত্ৰীসকল ৩টা মাছৰ কাহিনীৰ যিখিনি পাঠভিত্তিক কুৱেশ্যন আছিলে, পাঠভিত্তিক কুৱেশ্যনৰ এনচাৰসমূহ যদি তোমালোকৰ ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিবা, আৰু চেনেলটোলৈ যদি তোমালোক প্ৰথমবাৰৰ কাৰণে আহিছিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ ছ' মাছ।